ভালকৈ মাছত বস্তু প্ৰকৃতিত নৰ আৰু নাৰীৰ মিলন আৰু এই মিলনেই জীৱন, এয়ে মই দেখুৱাই আছোঁ আপোনালোকক। গোটেই পানীৰ ছিজনতে, পানী ছিজন নহয় বা বহাগ পোৱাহিয়ে নাই, এইটো সময়ত বহুত পানী হ'ল। এই পানী হোৱা সময়ত আপোনালোকক দেখুৱাই আছোঁ। সেয়া চাওক, যিসকলে লাজ কৰি নাচাব, এইটো এটা আপুৰুগীয়া দৃশ্য বুলি উঠাই থৈছোঁ। আগতে দেখি পোৱা নাই, বৰ্তমান দেখি পাইছোঁ কাৰণে। তেওঁলোকৰ বংশবৃদ্ধিৰ বাবে কৰিছে। প্ৰত্যেক জীৱ জন্তু ইত্যাদি ইত্যাদি মিলন কৰে, মিলনৰ পৰাই জীৱন হয়, নতুন নতুন সিহঁতৰ জাতিটো জীয়াই থাকে। গতিকে এনেকুৱা সময়ত আপোনালোকে এই বৰবেং নেমাৰিব। এনেকুৱা ধৰণৰ দেখিলে এনেকুৱা বংশবৃদ্ধিৰ কাৰণে কৈছে। গতিকে এই আমাৰবোৰ অঞ্চলত ইয়াৰ যিটো সংখ্যা আগতে আছিলে বৰবেঙৰ, সেই সংখ্যাটো কমি গৈছে। গতিকে আপোনালোকে বৰবেং মাৰি নাখাব এনেকুৱা অৱস্থাত। তেওঁলোকৰ প্ৰজননৰ সময়, সেইকাৰণে আপোনালোকক ক'লোঁ। প্ৰজননৰ সময় যিহেতু তেওঁলোকৰ বংশবৃদ্ধি কৰিব নোৱাৰিব আপোনালোকে যদি মাৰি দিয়ে, আৰু বংশবৃদ্ধি নহ'লে এই বৰবেংটো আমাৰ পৃথিৱীৰ পৰা হেৰাই যাব। গতিকে সতৰ্কবাণী হিচাপে আপোনালোকক বা অনুৰোধ কৰি আপোনালোকক এই ভিডিঅ'টো আগবঢ়ালোঁ।